আৰু আমি 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, যিহেতুকে আমাৰ আজি অস্থায়ী কাৰ্যালয় উদ্বোধনীয় দিনা শুভ উদ্বোধনৰ এই শুভক্ষণত যি ৰাইজ আমাৰ মহিলা মাতৃ যুৱ বন্ধুসকল জ্যেষ্ঠসকল আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমাৰ চকীঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি ৰাইজ আছোঁ, আমি যিখিনি বুথ পোল হয় তাৰে 99% এবাৰ আমি পদ্মা হাজৰিকা ডাঙৰীয়াক দিম আৰু আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিম পদুম ফুলৰ চিনত। ইয়াত আৰু সন্দেহ নাই, কংগ্ৰেছৰ খস্তীয়া ৰাজনীতি আমাৰ ইয়াত নচলিব, এই আগন্তুক দিনত আমাৰ কেতিয়াও নচলে। গতিকে সকলো ৰাইজৰ আজি এই আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে আমাৰ ইয়াত কিমান ৰাইজ উপস্থিত হৈছেহি। প্ৰায় আমাৰ ইয়াত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত আমাৰ এই উদ্বোধনী সভাখন কাৰ্যালয় উদ্বোধনী সভাখন আৰম্ভ হৈছিলে, এতিয়া সমাপ্ত হৈছে। গতিকে আমাৰ এটা দীৰ্ঘ আশা যে আমি বিপুল ভোটত পদ্মা হাজৰিকা দেৱৰ আমাৰ সংখ্যালঘু এৰিয়াৰ ফালৰ পৰা বিপুল ভোট দিম তেখেতক আৰু আমি জয়যুক্ত কৰিম। তাৰে বাবে এবাৰ চবে পদ্মা হাজৰিকা, পদ্মা হাজৰিকা, পদ্মা হাজৰিকা। সেয়া সকলোলৈকে ধন্যবাদ থাকিল।